নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল এম ৱৰ্ল্ডলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় নম্বৰ 15 আমাৰ পৰিৱেশ নামৰ পাঠটোৰ টপ 20 মষ্ট ইম্পৰ্টেণ্ট MCQৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো সকলোকে ভাল লাগিব। তেন্তে আহক আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল আমাৰ যে তলৰ কোনবিধ পদাৰ্থ জীৱ অনিম্নীকৰণ পদাৰ্থ। জীৱ অনিম্নীকৰণ পদাৰ্থ কোনবোৰ? যিবোৰ পদাৰ্থ আমাৰ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা সহজে বিয়োজিত নহয় সেইবোৰক আমি কি বুলি কওঁ? জীৱ অনিম্নীকৰণ পদাৰ্থ বুলি কওঁ। তো ইয়াতে যদি চাওঁ আমি কাঠ কি হ'ব? জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিয়োজিত হৈ পচন সাৰলৈ পৰিৱৰ্তন হ'ব, কাগজ, কপাহী কাপোৰ। কিন্তু প্লাষ্টিক আমাৰ কি কেতিয়াও জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিয়োজন নহয়, অৰ্থাৎ প্লাষ্টিক কি আমাৰ জীৱ অনিম্নীকৰণ পদাৰ্থ। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি যে তলৰ কোনবিধ জীৱক উৎপাদক বুলিব পাৰি। উৎপাদক কি? যে যিবোৰ জীৱে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে, অৰ্থাৎ সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সূৰ্যৰ পোহৰ গ্ৰহণ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰাবোৰক আমি কি বুলি কওঁ? উৎপাদক বুলি কওঁ। তো নীলা সেউজীয়া শেলাই কি আমাৰ ক্লৰ'ফিল থকাৰ বাবে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে, সেইবাবে ইহঁতক কি বুলি কোৱা হয়? উৎপাদক বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি যে তলৰ কোনবিধ জীৱে বিয়োজকৰ ভূমিকা পালন কৰে। বিয়োজক কোনবোৰ? যে যিবোৰ আমাৰ বেক্টেৰিয়া আছে, ঠিক আছে, সেই বেক্টেৰিয়াবোৰ কি কৰে? মৃত জীৱদেহৰ গেলা পচা অংশ ভক্ষণ কৰি সেইবোৰক গেলাই পচাই জৈৱিক সাৰলৈ পৰিৱৰ্তন কৰে, ঠিক আছে। তো বিয়োজকৰ ভূমিকা আমাৰ কোনে পালন কৰে? বেক্টেৰিয়াই পালন কৰে। নেক্সট কুৱেশ্যনটা হ'ল কুৱেশ্যন নম্বৰ 4 যে সপুষ্টি জীৱ বা উৎপাদকবোৰত তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত। সপুষ্টি জীৱ বা উৎপাদকবোৰ প্ৰথম পৌষ্টিক স্তৰত অন্তৰ্ভুক্ত। নেক্সট কুৱেশ্যন নম্বৰ 5 তৃণভোজী প্ৰাণী আৰু প্ৰাথমিক উপভোক্তাসমূহ তলৰ কোনটো পৌষ্টিক স্তৰত অন্তৰ্ভুক্ত। প্ৰাথমিক উপভোক্তা কোনবোৰ? যিবোৰ প্ৰাণীয়ে কি কৰে? আমাৰ ডাইৰেক্টলি উদ্ভিদবোৰক ভক্ষণ কৰি জীয়াই থাকে, তাক আমি কি বুলি কওঁ? প্ৰাথমিক উপভোক্তা বুলি কওঁ। অৰ্থাৎ তৃণভোজী প্ৰাণী বা প্ৰাথমিক উপভোক্তাবোৰ কি আমাৰ দ্বিতীয় পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 6 যে সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ কিমান শতাংশ শক্তি আবদ্ধ কৰি খাদ্য শক্তিলৈ পৰিৱৰ্তন কৰে। আমি সকলোৱে জানো যে সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰ গ্ৰহণ কৰি সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। কিন্তু এতিয়া কথা হ'ল যে সূৰ্যৰ পোহৰৰ কিমান অংশ ইহঁতে গ্ৰহণ কৰিব পাৰে। তো সূৰ্যৰ যিমান শক্তি আছে তাৰ মাত্ৰ 10%হে ইহঁতে গ্ৰহণ কৰি সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰি শক্তিলৈ ৰূপান্তৰিত কৰে, ঠিক আছে। নেক্সট কুৱেশ্যন আমাৰ কুৱেশ্যন নম্বৰ 7 যে অজন স্তৰৰ অৱক্ষয়ৰ বাবে তলৰ কোনবিধ পদাৰ্থ দায়ী। অজন স্তৰৰ অৱক্ষয়ৰ বাবে আমাৰ কি? ক্লৰ'ফ্ল'ৰ কাৰ্বন দায়ী, ঠিক আছে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 8 যে তলৰ কোনটোৱে এডাল খাদ্য শৃংখল গঠন কৰে। ঘাঁহ, ছাগলী আৰু মানুহ, ঠিক আছে। ঘাঁহক ছাগলীয়ে খায়, ছাগলীক আকৌ মানুহে খায়, সেইবাবে এই তিনিটা মিলি এটা কি হ'ব? খাদ্য শৃংখল গঠন হ'ব। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 9 যে তলত দিয়া কোনটো জীৱ নিম্নীকৰণ পেলনীয়া দ্ৰব্য, ঠিক আছে। তো আমৰ বাকলি কি আমাৰ জীৱ নিম্নীকৰণ পেলনীয়া দ্ৰব্য। নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 10 যে তলৰ খাদ্য শৃংখলডালৰ কোনটো জীৱত জৈৱিক বিবৰ্ধনৰ মাত্ৰা সৰ্বাধিক। তো তোমালোকে সদায় মনত ৰাখিবা এটা খাদ্য শৃংখলৰ একদম শেষত যোনটো জীৱ থাকিব সেইটোত আমাৰ জৈৱিক বিবৰ্ধনৰ মাত্ৰা সদায় সৰ্বাধিক হ'ব, ঠিক আছে। তো ইগলত আমাৰ কি? জৈৱিক বিবৰ্ধনৰ মাত্ৰা আটাইতকৈ বেছি হ'ব। যিকোনো খাদ্য শৃংখলৰ একদম শেষৰটোত আমাৰ কি হ'ব? জৈৱিক বিবৰ্ধনৰ মাত্ৰা আটাইতকৈ বেছি হ'ব। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11 কি কৈছে? যে বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে বাধা দিয়ে। অজন স্তৰে কাক বাধা দিয়ে? সূৰ্যৰ পোহৰৰ অতি বেঙুনীয়া ৰশ্মিক বাধা দি আমাৰ জীৱমণ্ডলক ৰক্ষা কৰে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 12 যে তলৰ খাদ্য শৃংখলটোৰ কোনটো জীৱে আহৰণ কৰা শক্তিৰ পৰিমাণ আটাইতকৈ বেছি। তো মনত ৰাখিবা তোমালোকে যিকোনো এডাল খাদ্য শৃংখলৰ আটাইতকৈ প্ৰথম স্তৰত থকা জীৱবোৰত শক্তিৰ পৰিমাণ আটাইতকৈ বেছি হয়। অৰ্থাৎ ইয়াত ঘাঁহে কি কৰিব? সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি ডাইৰেক্ট সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰিব, সেইবাবে ঘাঁহত থকা শক্তিৰ পৰিমাণ আটাইতকৈ কি হ'ব? আমাৰ বেছি হ'ব, ঠিক আছে। ঘাঁহ হ'ব, ভাগ নহয়, ঘাঁহ হ'ব। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 13 পৰিস্থিতি তন্ত্ৰ এটাত বিভিন্ন খাদ্য শৃংখলবোৰ আন্তঃসংলগ্ন হৈ উৎপন্ন হয়।
পৰিস্থিতিতন্ত্ৰত এটা বিভিন্ন খাদ্য শৃংখলবোৰ লগ লাগি আমাৰ কি হয় খাদ্য জালৰ সৃষ্টি হয় ঠিক আছে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 14 যে এটা অঞ্চলৰ সকলো আন্তঃক্ৰিয়াশীল জীৱই অজৈবিক উপাদানসমূহৰ লগত একেলগে এটা গঠন কৰে পৰিস্থিতিতন্ত্ৰ ঠিক আছে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 15 যে তলৰ কোনটো এটা পৰিবেশ হিতৈষী অনুশীলন মানে তলত দিয়ে কোনটো কাৰ্য আমাৰ পৰিবেশৰ কাৰণে ভাল ঠিক আছে প্ৰথম অপচন দিয়া আছে আমাক বজাৰ কৰা সময়ত কিনা সামগ্ৰী ৰাখিবলৈ কাপোৰৰ মোনা কৰিওৱা আমি সকলোৱে জানো যে আমি যেতিয়া বজাৰ কৰিবলৈ যাওঁ বহুত মানুহ কি কৰে প্লাষ্টিকৰ মোনাত বিভিন্ন সামগ্ৰী কঢ়িয়াই লয় তো এইটো ঠিক নহয় যিহেতু প্লাষ্টিক আমাৰ কি জীৱ অনিৰ্মীকৰণ পদাৰ্থ তো আমি এনে ধৰণৰ বস্তু ব্যৱহাৰ কৰিব লাগে যেনেকৈ কাপোৰৰ মোনা সেইবোৰ কি জীৱ নিৰ্মীকৰণ পদাৰ্থ ঠিক আছে তো এইটো আমাৰ কি পৰিবেশ হিতৈষী কাম হ'ব তাৰপিছত কৈছে অদৰকাৰী লাইট আৰু ফেনৰ সুইচ অফ কৰা যেতিয়া আমাৰ দৰকাৰ নহয় তেতিয়া লাইট আৰু ফেনৰ সুইচ অফ কৰি আমি শক্তিটো সংৰক্ষণ কৰিব লাগে ঠিক আছে যেনে তেনে আমি শক্তিৰ অপচয় কৰিব নালাগে তো এইটো আমাৰ কি পৰিবেশ হিতৈষী কাম থাৰ্ড দিছে আমাক তোমাৰ মায়ে স্কুটাৰেৰে তোমাক স্কুলত থোৱাৰ সলনি স্কুললৈ খোজকাঢ়ি যোৱা আমি সকলোৱে জানো আমি খোজকাঢ়িলে কি হ'ব এক্সাৰসাইজ হ'ব স্কুটাৰ ব্যৱহাৰ নকৰিলে আমাৰ পলিউশ্যন নহ'ব পেট্ৰলিয়াম আমাৰ জীৱাশ্মজাত ইন্ধনৰ খৰচ নহ'ব তো এইটো এটা কি হ'ব আমাৰ পৰিবেশ হিতৈষী কাম হ'ব অৰ্থাৎ ওপৰৰ আটাইকেইটা আমাৰ কি পৰিবেশ হিতৈষী অনুশীলন বা কাম হ'ব নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 16 তলৰ কোনবিধ এটা কৃত্ৰিম পৰিবেশ তন্ত্ৰ ঠিক আছে তো বাগিচা কি আমাৰ বাগিচা হ'ল আমাৰ কৃত্ৰিম পৰিবেশ তন্ত্ৰ নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 17 যে তলৰ কোনবিধ জীৱক উৎপাদক বুলিব পাৰি তো উৎপাদক আমাৰ কি নীলা সেউজীয়া খেলাই এইটো কোৱেশ্চন চাগে ৰিপিট হ'ল চাগে ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ যে তলৰ কোনবোৰ গোষ্ঠীত মাত্ৰ জীৱ নিৰ্মীকৰণ যোগ্য বস্তু আছে তো ঘাঁহ ফুল চামৰা এইবোৰ আমাৰ কি জীৱ নিৰ্মীকৰণ পদাৰ্থ ঘাঁহ কাঠ প্লাষ্টিক আমাৰ জীৱ নিৰ্মীকৰণ নহয় ঠিক আছে তো এইটো অপচন নহ'ব ফলৰ বাকলি কেক নেমু ৰস এইটো আমাৰ জীৱ নিৰ্মীকৰণ পদাৰ্থ তাৰপিছত কেক কাঠ ঘাঁহ এইটো আমাৰ কি জীৱ নিৰ্মীকৰণ পদাৰ্থ তো কৈছে আমাক তলৰ কোনবোৰ গোষ্ঠীত মাত্ৰ জীৱ নিৰ্মীকৰণ যোগ্য বস্তু আছে তো আমাৰ অপচন এও কাৰেক্ট হ'ব তাৰপিছত চিও কাৰেক্ট হ'ব আৰু ডিও কাৰেক্ট হ'ব এই আটাইকেইটা অপচন আমাৰ কাৰেক্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চন হ'ল আমাৰ কোৱেশ্চন নম্বৰ 19 যে জীৱ নিৰ্মীকৰণ পদাৰ্থসমূহ তলৰ কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা ভাঙি যায় তো জীৱ নিৰ্মীকৰণ পদাৰ্থসমূহ কি আমাৰ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা ভাঙি যায় ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 20 যে তলত দিয়া কোনটো জীৱ নিৰ্মীকৰণ পেলনীয়া দ্ৰব্য ঠিক আছে তো আমৰ বাকলি আমাৰ কি জীৱ নিৰ্মীকৰণ পেলনীয়া দ্ৰব্য আশা কৰোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিব যদি ভিডিঅ'টো তোমালোকক ভাল লাগে তেন্তে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা থেংক ইউ সকলোকে